টেঙেচি শাকৰ জোল বনাম বুলি ভাবিছোঁ আৰু ইয়াত টেঙেচিখিনি ধুনীয়াকৈ বইল কৰি থৈছিলোঁ। টেঙেচি শাকখিনি লগত আলু আৰু বিলাহী দুটা আৰু এইখিনি প্ৰথমতে ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি এনেকৈ থেকেচি ল'ব লাগিব। থেকেচি পিনে মানে সীতাখিনি উলিয়াই পেলাব লাগিব আৰু ৰসখিনি পাতটো এনেকৈ চেপি চেপি দিয়াৰ লগে লগে পাতটো ওলাই যাব আৰু সেইখিনিয়েদি আঞ্জা বনাম কেনেদৰে আপোনালোকক দেখুৱাওঁ ব'লক। এয়া মাছ ভজা তেলখিনিতে এই মিঠি গুটি ফুটাইলোঁ আৰু ইয়াতে দি দিছোঁ হালধি কণ আৰু এয়া খচি লোৱা টেঙেচিখিনি ইয়াত দি দিম আৰু আলু আৰু বিলাহীখিনি এনেকৈ ভাঙি দিম। বইল বিলাহীৰ ছালটো মই সীতাখিনি যেতিয়া গুচাইছিলোঁ, শিপাবোৰৰ পৰা যেতিয়া এইখিনি গুচাইছিলোঁ তেতিয়াই আঁতৰাই দিলোঁ আৰু এয়া চাওক এনেকৈ ভাঙি দিছোঁ। এতিয়া ইয়াতে দিছোঁ নিমখ, আন্দাজ অনুসৰি নিমখ দি দিলোঁ আৰু লগতে ফ্ৰাই কৰি থোৱা মাছ কেইপিচ ইয়াতে দি দিম। এয়া চাওক ৰংটো কিমান বেলেগ হৈ গ'ল। ভালদৰে উতলাৰ পিছত এনেদৰে ভালদৰে উতলাৰ পিছত আঞ্জাখিনি নমাই থৈ গৰমে গৰমে খাবলৈ দিয়ক, খুব ভাল লাগে। আৰু টেঙেচিটো যিহেতু পেটৰ কাৰণেও ভাল, গতিকে এতিয়া গৰম অহাৰ লগে লগে খুব ওলাব আৰু এইখিনি খাবলৈ পালে বহুত ভাল হয়।